নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ আপোনালোকৰ ওচৰলৈ নতুন এটা আপডেট লৈ আহিছোঁ তো ডিএমইৰ এক্সাম সম্পৰ্কে ডিএমইৰ এক্সাম আপোনালোকৰ 9 মাৰ্চত হ'ব নেকি 9 মাৰ্চত আপোনালোকৰ এক্সাম হোৱা কথা আছিলে লাষ্ট নটিফিকেশ্যন মতে তো এডমিট কেনেকৈ ডাউনলোড কৰিব তো সকলোবিলাক ডিটেইলছ মই আপোনালোকক দেখুৱাম তো ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব তো যিখন নটিফিকেশ্যন আজি আহিছে সেই নটিফিকেশ্যনখন মই আপোনালোকক দেখাই দিছোঁ তো এখন হৈছে আপোনালোকৰ ৰিচিডিউল নটিচ আহিছে ফৰ ৰিটেন এক্সাম অফ গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট তো কি আহিছে ইয়াত চাওক আপোনালোকৰ দ্য ৰিটেন এক্সামিনেশ্যন ফৰ ফিলিং আপ ভেকেঞ্চিজ অফ ডিফাৰেণ্ট গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট আণ্ডাৰ দ্য এষ্টাব্লিছমেণ্ট অফ দ্য ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম হুইচ ৱাজ ৰিচিডিউল্ড টু বি হেল্ড অন 9/3/2025 has been rescheduled. The written examination shall be held at 30/3/2025. For further necessary instruction and information shall be available in the official website www.dme.assam.gov.in তো আপোনালোকে দেখিলে যে যেটো দেখালো যে আপোনালোকক চাওক যেটো আপোনালোকৰ 9 তাৰিখত হোৱা এক্সামটো এটা 9 তাৰিখত নহয় আপোনালোকৰ 30 মাৰ্চত অনুষ্ঠিত হ'ব অৰ্থাৎ 30 মাৰ্চত আপোনালোকৰ এক্সামটো হ'ব তো এডমিট আপোনালোকৰ এতিয়ালৈকে ওলোৱা নাই এক্সামৰ এক সপ্তাহ আগত নহলে আপোনালোকৰ 10 দিনৰ আগত এডমিট ওলাব যেতিয়া আপোনালোকৰ এডমিট ওলাই তেতিয়া মই আপোনালোকক ভিডিঅ' দি দিম তো ভিডিঅ' হিমানটোৱে আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব ধন্যবাদ